সংঘ সৰু পথাৰৰ মোৰেল পুলিচিঙৰ ঘটনা দুই মূল অভিযুক্তক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গোলাঘাট থানালৈ নিয়া হৈছে দুয়োকে। আমি আকৌ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। সৰু পথাৰৰ সেই মোৰেল পুলিচিঙৰ ঘটনাই সকলোকে জোকাৰি গৈছিল। ইতিমধ্যেই দুই অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছিল, যদিও মূল অভিযুক্ত দুটা পলাতক অৱস্থাত আছিলে। আৰু এই মুহূৰ্তৰ যি খবৰ আমি জনাবলৈ বিচাৰিছোঁ, দুই মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰা হৈছে। গোলাঘাট থানালৈ নিয়া হৈছে দুয়োকে। আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক সাৰংগৰ সৈতে। আমি সাৰংগ তামুলীৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছোঁ। সাৰংগ, আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া যথেষ্ট প্ৰতিবাদ হ'ল এই গোটেই ঘটনাক কেন্দ্ৰ কৰি। ৰাইজে দাবী কৰিলে যে এই অভিযুক্ত কেইজনক শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু এই যি দুই মূল অভিযুক্ত আছিল, শশাংক শ্ৰেষ্ঠ আৰু লগতে ৰঞ্জিত শ্ৰেষ্ঠ, অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হয়, নিশ্চিতভাৱে মানস ক'ব লাগিব যে গেলাবিল কাণ্ডৰ যি মূল অভিযুক্ত আচলতে দুগৰাকীকৈ শ্ৰেষ্ঠ পৰিয়ালৰ দুগৰাকী অভিযুক্ত ইতিমধ্যে আটক হৈছে। আৰু কিছু মুহূৰ্তৰ পিছতে আচলতে গোলাঘাট আৰক্ষী পৰিৱেশটো দেখুৱাইছোঁ। গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত আচলতে দুইগৰাকী শ্ৰেষ্ঠকে আচলতে আটক কৰিছে। আৰু ইতিমধ্যে গোলাঘাট আৰক্ষী থানাতে আচলতে তেওঁলোকৰ সোধপোছ অব্যাহত ৰাখিছে। যিহেতু এটা কথা ক'ব লাগিব, এই গোটেই ঘটনাটোৰ লগত ইতিমধ্যে ছজনকৈ লোকক ইতিমধ্যে আটক কৰিছিল। তাৰ সমান্তৰালভাৱে আজি এই মুহূৰ্তত দুগৰাকীকৈ যি শ্ৰেষ্ঠ আচলতে তেওঁলোকে ইতিমধ্যে মূল অভিযুক্ত বুলি অভিহিত কৰিছিল আৰক্ষীয়ে। ইতিমধ্যে তেওঁলোকক গোলাঘাট আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে। যিহেতু এটা কথা ক'ব লাগিব যে গোলাঘাট অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত এই অভিযান চলিছিল। আৰু পূৰ্বতেও আমাক কৈছিল যে অতি সোনকালে এইসকল লোক আচলতে আৰক্ষী জালত পৰিব, কিয়নো উৰিয়াম ঘাটৰ যি উচ্ছেদ চলি আছিলে তাৰ বাবে হয়তো বহু আৰক্ষী যথেষ্ট ব্যস্ত হৈ থাকিব লগা হৈছিলে, যাৰ বাবে সোনকালে আচলতে তেওঁলোকে আৰক্ষী আচলতে আটক কৰিব পৰা নাছিল। কিন্তু এটা কথা আমি ক'ব লাগিব, এতিয়া মূল অভিযুক্ত যিহেতু গোলাঘাটৰ বৰপথাৰ আৰক্ষী থানাত ঘেৰাও কাৰ্যসূচী হৈছিল, কাৰণ তেওঁলোকক আচলতে আটক নকৰাৰ বাবে যিহেতু শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে আটক কৰাৰ পিছতে আচলতে সমগ্ৰ ঘটনাটো এতিয়া গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে আৰু ৩-৪গৰাকী হয়তো খুব সোনকালে জালত পৰিব পাৰে। যিহেতু গেলাবিলত আমি যেতিয়া এই দুজন যুৱকক নিৰ্মমভাৱে আচলতে প্ৰহাৰ কৰিছিল, সেই বাতৰি আমি যেতিয়া কৰিবলৈ গৈছিলোঁ, তেতিয়া কালিৰ দিনটোতো আমি এটা কথা দেখিবলৈ পাইছিলোঁ যে বিশ্বনাথ আচলতে ফটাই আছে। কিন্তু এগৰাকী আজি উন্নত চিকিৎসাৰ বাবে আচলতে গোলাঘাটৰ পৰা আচলতে গুৱাহাটীলৈ নিয়া হৈছে। বিভিন্ন দল সংগঠন, যিহেতু তেওঁলোকক আটক কৰাৰ পিছতে বিভিন্ন দল সংগঠন আচলতে আৰক্ষী থানাত উপস্থিত হৈছে আৰু তেওঁলোকেও আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিলে। বৰ্তমান দুই শ্ৰেষ্ঠ এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, কি ক'ব? আচলতে পোনপ্ৰথমে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি এই গোলাঘাট আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কিয়নো তেওঁলোকৰ অশেষ চেষ্টাৰ ফলত আচলতে এই দুই নাৰকীয় ঘটনাৰ লগত জড়িত ব্যক্তিসকলক আচলতে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আমাৰ স্পষ্ট দাবী, তেওঁলোকক কঠোৰ আইন প্ৰণয়ন কৰি কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ নাৰকীয় ঘটনা যাতে কোনো কাৰণতে কোনো কালতে সমগ্ৰ অসমত তথা গোলাঘাটত কোনো কাৰণতে হ'ব নালাগে। আৰু এটা কথা কৈ থ'ব বিচাৰিছোঁ যে সংবাদ মাধ্যমে আচলতে যিধৰণে এই সবল স্থিতি ল'লে তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকুৱা ধৰণৰ কাণ্ড যাতে গোটেই সমগ্ৰ অসমত ক'তো পুনৰবাৰ আবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰক্ষী প্ৰশাসনক কঠোৰতম আইন প্ৰণয়ন কৰিবৰ কাৰণে দাবী জনাইছোঁ। নিশ্চিতভাৱে সকলো দল সংগঠনে গোলাঘাটত আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিল, বৰপথাৰ আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী কৰিছিল। তাৰ পাছতে আমি দেখিবলৈ পাইছিলোঁ যে সকলো দল সংগঠনৰ লোক উপস্থিত হৈছিল, আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, থানা ঘেৰাও কৰিছিল। তাৰ পিছতে আজি মূল অভিযুক্ত, এক ভাল খবৰ বুলি ক'ব লাগিব, মূল অভিযুক্ত দুইগৰাকী শ্ৰেষ্ঠ আচলতে আটক হৈছে কিছু মুহূৰ্তৰ পূৰ্বে, কি ক'ব? হয়, পলম হ'লেও যিহেতু আৰক্ষী সহযোগত আজি গম পাইছোঁ যে দুজন ব্যক্তিক আকৌ পুনৰ ধৰিছে, তো খুব ভাল কথা। আজি যিটো ঘটনা হৈছিলে, ঘটনাটো বৰ বৰ্বৰ ঘটনা আছিল। সমগ্ৰ অসমবাসী ৰাইজে ধিক্কাৰ জনাইছিলে। আমি গোলাঘাটবাসী হিচাপে আমি লজ্জিত হৈছোঁ যেনেধৰণৰ ঘটনা হৈছিল। আৰু এই ঘটনাটোত যিসকল অভিযুক্ত আছিল ইতিমধ্যে ধৰা হৈছে। আমি আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়, আৰু এই আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যাতে এনেকুৱা ধৰণৰ ঘটনা অসমতে কোনো জিলাতে নহওক যাতে, আৰু এই যিসকল দোষী এই দোষীসকলে কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। নিশ্চিতভাৱে এই পৰিৱেশ ইতিমধ্যে দুই শ্ৰেষ্ঠক ইতিমধ্যে আটক কৰাৰ পিছতে বিভিন্ন দল সংগঠন গোলাঘাট আৰক্ষী থানাত উপস্থিত হৈছে। সকলোৱে আৰক্ষীক ধন্যবাদ জনাইছে। কিছু পলম হৈছে যদিও গোলাঘাট আৰক্ষীৰ যি তৎপৰতা, বিশেষকৈ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে কথা দিছিলে যে খুব সোনকালে আচলতে তেওঁলোকক আটক কৰা হ'ব, আৰু যাৰ বাবে আচলতে আজি দুইগৰাকী শ্ৰেষ্ঠক আচলতে আটক কৰিবলৈ সক্ষম হৈছে। মানস
আপুনি খবৰ ৰাখক সাৰংগ আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম কাৰণ আৰক্ষীয়ে কি ভাষ্য প্ৰদান কৰে সেইটো অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে যদি কিবা কয় তেতিয়াহ'লে নিশ্চয় আপোনাৰ পৰা আমি খবৰ ল'ম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই প্ৰাৰম্ভিক তথ্যখিনি জনোৱাৰ বাবে আকৌ কৈছোঁ যে এই মৰেল পুলিচিঙৰ ঘটনাক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তাৰ পাছত মূল অভিযুক্তদ্বয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল একাংশই প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই কৈছিল আৰক্ষীৰ গোটেই প্ৰশাসনৰ ব্যৱস্থাটোকে তেওঁলোকে ভেঙুচালি কৰি এক প্ৰকাৰৰ তেওঁলোকে এই অভিযুক্তক বিচাৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ পাছত অৱশেষত মূল যি দুই অভিযুক্ত সেই দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ এতিয়ালৈ এটা মৰেল পুলিচিং যোনটো কেছ হৈছিলে ইয়াৰে আমাৰ বহুত ডাঙৰ চেলেঞ্জ আছিলে কি তাৰমানে নিউজ ওলোৱাৰ লগে লগে চব আছামীবিলাক পলাই গৈছিলে আমি চব হিউমেন ইণ্ট লগাই লগাই এটা এটাকৈ ধৰিলোঁ তো প্ৰথমে আমাৰ নুমলক ধৰিলোঁ তাৰপিছতে আহি গ'ল ৰাজু শ্ৰেষ্ঠ সেইটো হিউমেন ইণ্ট আছিলে যে তেওঁ ৰাতি ক'ৰবাত গৈ আছিলে ট্ৰেক কৰিলে আমাৰ লেডি অফিচাৰ আছে দীপিকা গগৈ তেওঁ ধৰিলে তেওঁক এপ্ৰিহেণ্ড কৰিলে তাৰপিছত বাকী আমাৰ OC আৰু দীপিকা গগৈ লাষ্ট আমাৰ কিছুমান হিউমেন ইণ্ট লগাই কালি বাকী তিনিটাক ধৰিলোঁ এনেকৈ আল্টিমেটলি 6জন আছিলে কিন্তু আমাৰ যিটো প্ৰাইম একিউজ যেতিয়া আছিলে আমাৰ ৰঞ্জিত শ্ৰেষ্ঠ আৰু আমাৰ এইটো শশাংক শ্ৰেষ্ঠ আছিলে তেওঁলোক বেলেগ জেগাত আছিলে শশাংক নহয় নাছিলে হেৰি ডিব্ৰুগড় এৰিয়াত আছিলে আৰু আমাৰ এইটো আমাৰ ৰঞ্জিত আমাৰ এইপিনে কোনোবা এটা জংঘল এৰিয়াত সোমাই আছিলে তো ফাইনেলি আজি হিউমেন চ'ৰ্চ ওলাই সেয়া কৰি তো ফাইনেলি আমি দুটাকে এপ্ৰিহেণ্ড কৰি আৰু এতিয়া আমাৰ টোটেল এৰেষ্ট 8টা হ'ল আৰু আমি পুৰাপুৰি চাইণ্টিফিক এভিডেঞ্চ দি আমি কি ভিডিঅ' কিমানজন মানুহ আছিলে ভিডিঅ' চাই মানুহ উঠাইছোঁ ইনভেষ্টিগেশ্যনত যেন একো মানে নহওক খুঁত নাথাকক সেই হিচাপে আমি নিজে চাই কিনে কাম কৰিছোঁ আৰু 3-4টা আছে যোনে এতিয়াও আত্মগোপন কৰি আছে মই ইয়াৰে আপোনালোকৰ থ্ৰু দিয়ে মই কৈ আছোঁ যোনে যোনে তেওঁলোকক মানে আশ্ৰয় দিছে ইমান ৰিস্ক লৈ লাভ নাই সোনকালে সিহঁতক আমাৰ হাতত কৰিব লাগে আৰু আমি কেছটো সোনকালে এইটো আমি চাম যাৰ যদি কিবা পায় এইটো কৰিব আৰু আমি বাকীখিনি চাই ল'ম প্ৰথমে মানুহবিলাক চব যি আছে এই কেছৰ ৰিগাৰ্ডিং চব ধৰি লওঁ আৰু চব প্ৰপাৰ আমি কেছ যদি ষ্ট্ৰং বনাম সেইটাকে চাই আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ